গুৰেশ্বৰৰ ৰাজাৰমাটিত প্ৰমত্ত কেশৰী মহাপাল নাম কীৰ্তনৰ সফল সামৰণি। তামুলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰ অন্তৰ্গত গুৰেশ্বৰৰ ৰাজাৰমাটিত প্ৰমত্ত কেশৰী মহাপাল নাম কীৰ্তন আৰু বেতনা আঞ্চলিকৰ সমিতিৰ সাধাৰণ সভাৰ আজি 26 জানুৱাৰীত সামৰণি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলা সমাজৰ অন্তৰ্গত বেতনা আঞ্চলিকৰ সৌজন্যত আৰু ডেকাগিৰি শাখাৰ আমন্ত্ৰণত অনুষ্ঠিত হৈ যায় এই অনুষ্ঠান। ৰাজাৰমাটিৰ ডেকাগিৰি শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি 25 জানুৱাৰী পুৱা 5 বজাত পাত্ৰ প্ৰসংগ, 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰে বেতনা আঞ্চলিক সমিতিৰ সভাপতি নৰেন দাসে। দিনৰ 1 বজাত বেতনা আঞ্চলিক সমাজৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে ৰঙিয়া জিলাৰ সম্পাদক তপন শইকীয়াই। সাধাৰণ সভাত 2027 বৰ্ষত ৰঙিয়া জিলাৰ পূৰ্ণাংগ অধিৱেশন বেতনা আঞ্চলিকত অনুষ্ঠিত কৰাৰ লগতে অহা 2026 বৰ্ষৰ মহাপাল নাম ভাগ বেতনা আঞ্চলিকৰ কহিৰভোল শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ অন্তৰ্গত বেতনা আঞ্চলিকৰ সৌজন্যত ডেকাগিৰি শাখাত যোৱা কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ মহাপাল নাম ভাগ অনুষ্ঠিত হৈ আছে। ইয়াৰ লগে লগে বেতনা আঞ্চলিক সমিতিৰ সাধাৰণ সভাভাগো যোৱাকালি অনুষ্ঠিত হৈ গৈছে। যোৱাকালি ৰাতিপুৱা প্ৰাতঃপ্ৰসংগৰ পাছতে পতাকা উত্তোলন, তাৰ পাছতে নাম কীৰ্তন আৰু আবেলি 1 বজাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ বেতনা আঞ্চলিকৰ সাধাৰণ সভাভাগী অনুষ্ঠিত হৈ যায়। তাৰ পাছতে সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগে লগে গুণমালা কীৰ্তন আৰু সন্ধিয়া ঠিক 8 বজাৰ লগে লগে সান্ধ্য প্ৰসংগ অনুষ্ঠিত হয়। আৰু আজি ৰাতিপুৱা 5 বজাৰ লগে লগে প্ৰাতঃপ্ৰসংগ আৰু তাৰ পাছতেই আমাৰ মহাপাল নাম ভাগি সফলভাৱে উদযাপিত হৈ আছে। আমাৰ শোণিতপুৰ জিলা, কলিয়াবৰ জিলা, গহপুৰ, দৰং জিলা আৰু ৰঙিয়া জিলাৰ বাপ বান্ধৱ আই মাতৃ সমস্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অঞ্চলটো হৰিনামেৰে মুখৰিত কৰিছে। হৰিনামৰ যি অপূৰ্ব মাহাত্ম্য, তাৰ বাবে প্ৰমত্ত কেশৰী মহাপাল নাম ভাগি বিশ্ব শান্তিৰ বাবে, বিশ্ব শান্তিৰ লগতে জীৱ জগতৰ কল্যাণৰ অৰ্থে অনুষ্ঠিত হৈ আছে। আজি সন্ধিয়া নাম কীৰ্তনেৰে এই অনুষ্ঠান ভাগি অন্ত পৰিব। কৃষ্ণ। ইয়াৰ উপৰিও সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কৰাৰ পিছতে সন্ধিয়া 6 বজাত গুণমালা কীৰ্তন অনুষ্ঠিত হয়। 26 জানুৱাৰীৰ দিনা পুৱা 7 বজাত প্ৰমত্ত কেশৰী মহাপাল নাম কীৰ্তনত অংশগ্ৰহণ কৰিবলৈ অহা ভকত বৈষ্ণৱসকলক আদৰণি জনোৱাৰ পিছতে 7:30 বজাত ভাগৱত পাঠ আৰু 8:30 বজাত প্ৰমত্ত কেশৰী মহাপাল নাম কীৰ্তন আৰু দিনৰ 2 বজাত প্ৰমত্ত কেশৰী মহাপাল নাম কীৰ্তনৰ সামৰণি অনুষ্ঠানৰ পাছত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আশীৰ্বাদ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজুমণি দত্ত, ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক ৰবীন কলিতা আৰু জগন্নাথ শইকীয়া, ৰাজ্যিক সমিতিৰ কাৰ্যালয় সম্পাদক নিৰ্মল বৰা আৰু উৎপল ডেকা অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ উপৰি গোগামুখ, জামুগুৰিহাট, তেজপুৰ, কলিয়াবৰ, দৰং, ওদালগুৰি, ৰঙিয়াৰ লগতে বেতনা আঞ্চলিকৰ স্থানীয় ভকত বৈষ্ণৱসকল উপস্থিত থাকি মহাপাল নাম ভাগি সাফল্যমণ্ডিত কৰে। বিয়লি নাম প্ৰসংগৰ পিছত ভকত বিদায়েৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। এটা সুন্দৰ অনুষ্ঠান হ'ল আমাৰ ৰঙিয়া জিলাৰ বেতনা আঞ্চলিক সমাজে তেখেতসকলৰ বাৰ্ষিক মহাপাল নাম ভাগ অনুষ্ঠিত কৰিলে। বিশ্ব শান্তিৰ কাৰণে তেখেতসকলে পাল নাম ভাগ অনুষ্ঠিত কৰিলে। আমিও এই অনুষ্ঠান ভাগত উপস্থিত হ'ব পাই আমি নিজকে ধন্য মানিছোঁ আৰু তেখেতসকলে যি শান্তিৰ বাণী বিয়পালে তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিকৰ অধিৱেশন ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন ভাগ ২৪ চনৰ ২৭, ২৮, ২৯ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত হৈ গ'ল। আমাৰ 2 বছৰৰ মূৰে মূৰে ৰাজ্যিকৰ অধিৱেশন হয়। আমাৰ ইয়াৰ পিছৰ অধিৱেশন ভাগ ২৬ চনৰ হয়তো জানুৱাৰী মাহত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'ব। তাৰ আগতে আমাৰ অহা মাৰ্চ মাহৰ ২২ তাৰিখে সাধাৰণ পৰিষদ সভাভাগ এবছৰৰ মূৰে মূৰে হয়। সাধাৰণ পৰিষদৰ সভাভাগ যোৰহাট জিলাৰ কাকজান আঞ্চলিকৰ চিপাহীখোলা ৰূপজিত ৰঙমঞ্চত অনুষ্ঠিত হ'ব। তাত আমাৰ বাৰ্ষিক কৰ্মসূচীকে আদি কৰি সমাজখনৰ সংগঠন বিকাশৰ কাৰণে আমি কিছুমান কাৰ্যপন্থা লওঁ। সেই বিষয়ে এবছৰীয়া এটা আলোচনা হ'ব আৰু তাতে আমি এবছৰীয়া হিচাপ দাখিলৰ পৰা আদি কৰি সকলোখিনি অনুষ্ঠান সম্পন্ন হয় আৰু সেই সভাভাগ যোৰহাটত অনুষ্ঠিত হয়। এখন আধ্যাত্মিক সমাজ আৰু
গুৰুজনাৰ আমাৰ যিখিনি আদৰ্শ এই আদৰ্শখিনি শুদ্ধ আৰু সঠিক ৰূপত আমাৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে কাম কৰি আছে আৰু আমাৰ গোটেই অসমত 14খন জিলাত আমাৰ সংগীবাপ আছে আৰু আমি অন্যান্য আমাৰ যিখিনি বহুধা বিভক্ত আমাৰ অনুষ্ঠান আছে শংকৰদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এই অনুষ্ঠানবিলাক একেখন পতাকাৰ তলত আনিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু সেইধৰণে আমাৰ লগত বিভিন্ন সমাজে বৰ্তমান যোগাযোগ কৰি আছে আমি ভাবোঁ অনাগত দিনত আমাৰ মহাপুৰুষ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত অনুষ্ঠানসমূহক আমি এখন পতাকাৰ তলত সমাবেত কৰিবৰ কাৰণে নিশ্চয় সক্ষম হ'ম ইয়াৰ উপৰিও আমি যুৱ প্ৰজন্মৰ মাজত আমি এই গুৰুজনাৰ আদৰ্শখিনি কি ধৰণে আমি আগবঢ়াব পাৰি সাংস্কৃতিক দিশতে হওক শৈক্ষিক দিশতে হওক এই বিষয়কো আমি বিভিন্ন ধৰণৰ আঁচনি আমি লৈছোঁ বিশেষকৈ আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে সেইসকলক লৈ আমি বিভিন্ন পৰিকল্পনা কৰিছোঁ তদুপৰি আমাৰ আন্তৰ্জাতিক পৰ্যায়ত আমাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ লগত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্মৰ মাজৰ এটা আমাৰ বুজাবুজি চুক্তি হৈছে আৰু প্ৰতি বছৰে আমি গুৰুজনাৰ নামত আমি বিভিন্ন ধৰণৰ ছেমিনাৰ পাতি গুৰুজনাৰ নীতি আদৰ্শখিনি আমি গোটেই ভাৰতবৰ্ষতে প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাই আছোঁ আৰু ইয়াৰ উপৰিও আমাৰ আপোনালোকে হয়তো গম পাব যে আমাৰ যিখিনি সামাজিক দায়বদ্ধতা আমাৰ কিছুমান কৰ্মসূচী আছে আমাৰ বিভিন্ন ধৰণৰ আমাৰ ব্লাড ডোনেশ্যন কেম্পে হওক বা আমাৰ এটা নিধি আছে এই নিধি আমাৰ যোগেদি আমি দুখীয়া বা আৰ্তজনক আমি সেৱা কৰাৰ কাৰণেও এটা ব্যৱস্থা আমি ৰাখিছোঁ আৰু অনাগত দিনত আমি এই ধৰণে আমি সমাজৰ বিভিন্ন উন্নয়নমূলক বা গঠনমূলক কামত আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।